ছাত্ৰ-ছাত্ৰীসকল অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত আগন্তুক অনুষ্ঠিত হ'বলগীয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টসকলৰ বাবে লজিক এণ্ড ফিলচফিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ মনোযোগেৰে শুনিবা। প্ৰথম প্ৰশ্নটো চাবা, আদৰ্শনিষ্ঠ বিজ্ঞান বুলিলে কি বুজা? আদৰ্শনিষ্ঠ বিজ্ঞান বুলিলে আমি কি বুজোঁ? কোনো আদৰ্শক মানদণ্ড হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰা বিজ্ঞানকে আদৰ্শনিষ্ঠ বিজ্ঞান বোলে। উদাহৰণস্বৰূপে নীতি বিজ্ঞান, তৰ্ক বিজ্ঞান ইত্যাদি। নেক্সট চাবা, বিষয়নিষ্ঠ বিজ্ঞান বুলিলে কি বুজা? বিষয়বস্তুৰ যথাৰ্থস্বৰূপ আলোচনা কৰা বিজ্ঞানকে বিষয়নিষ্ঠ বিজ্ঞান বুলি কোৱা হয়। উদাহৰণ পদাৰ্থ বিজ্ঞান, শৰীৰ বিজ্ঞান, প্ৰাণীবিদ্যা। নেক্সট চাবা, দুই প্ৰকাৰৰ সভ্যতা কি কি? দুই প্ৰকাৰৰ সভ্যতা হ'ল আকাৰগত সভ্যতা আৰু বস্তুগত সভ্যতা। দুই প্ৰকাৰৰ জ্ঞান কি কি? প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান। নেক্সট চাবা তোমালোকে, কোনটো গ্ৰীক শব্দৰ পৰা লজিক শব্দটো উদ্ভৱ হৈছে? মূল শব্দটোৱে কি বুজায়? উত্তৰটো হ'ব লজিক শব্দটো গ্ৰীক শব্দ লজিকৰ পৰা উদ্ভৱ হৈছে। এই শব্দটো লগজ বিশেষ পদটোৰ বিশেষণৰ ৰূপ। লগজ শব্দটোৰ অৰ্থ হৈছে চিন্তা বা চিন্তাৰ প্ৰকাশক শব্দ। গতিকে ব্যুৎপত্তিগত ভাৱ দিশৰ পৰা তৰ্ক বিজ্ঞানৰ ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান হিচাপে সংজ্ঞাবদ্ধ কৰিব পাৰি। নেক্সট চাবা, এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ। তৰ্ক বিজ্ঞান বিষয়টোৰ আটাইকেইটা গুৰুত্বপূৰ্ণ ওপৰত আলোকপাত কৰি এটা উপযুক্ত সংজ্ঞা দাঙি ধৰা। তৰ্ক বিজ্ঞানক এনে এবিধ বিজ্ঞান হিচাপে সংখ্যাবদ্ধ কৰিব পাৰি যিয়ে সভ্যতা আদৰ্শ নিৰ্ধাৰণ কৰাৰ লগতে চিন্তন বা অনুদান আৰু নিৰ্দিষ্ট কিছুমান সহায়ক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে, যাতে আকাৰগত সভ্যতা আৰু বস্তুগত সভ্যতাৰ এই দুয়োবিধ সভ্যতা আহৰণ কৰিব পৰা যায় আৰু কুটি এৰি চলিব পৰা যায় আৰু কুটি ধৰা পেলাব পৰা যায়। এয়ে হ'ল তৰ্ক বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ সংজ্ঞা। নেক্সট চাবা, পদ কাক বোলে? তৰ্ক বিজ্ঞানসন্মত বচনত উদ্দেশ্য বা বিধেয় হিচাপে ব্যৱহৃত শব্দ বা শব্দ সমষ্টিকেই পদ বোলে। উদাহৰণস্বৰূপে মানুহ মৰণশীল বচনটোত মানুহ আৰু মৰণশীল এই দুয়োটা শব্দই পদ। মানুহ হৈছে উদ্দেশ্য, আনহাতে মৰণশীল হৈছে বিধেয়। বিশিষ্ট পদ বুলিলে কি বুজা? এটা বস্তুক বা এটা নিৰ্দিষ্ট গুণক নিৰ্দেশ কৰা পদক বিশিষ্ট পদ বুলি কোৱা হয়, যেনে গুৱাহাটী, ব্ৰহ্মপুত্ৰ, জন ইত্যাদি। সামান্য বচন বুলিলে কি বুজা? যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সন্দৰ্ভত স্বীকাৰ বা অস্বীকাৰ কৰা হয় তেনে বচনক সামান্য বচন বুলি কোৱা হয়। নেক্সট চাবা, বৰ্ণনামূলক বচন বুলিলে কি বুজা? যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্পৰ্ক আমাৰ অভিজ্ঞতাৰ দ্বাৰা আধাৰিত হয়, তা আৰু আমাৰ অভিজ্ঞতাৰ সপক্ষে সত্য হয়। এনে বচনক বৰ্ণনামূলক বা বিৱৰণাত্মক বুলি কোৱা হয়। এইবাৰ তোমালোকে 1 নম্বৰীয়া প্ৰশ্ন এটা চোৱা। শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। তৰ্কশাস্ত্ৰই চিন্তা উদ্দেশ্য সম্পদ অধ্যয়ন কৰে। তৰ্কশাস্ত্ৰই চিন্তা অধ্যয়ন কৰে। পদ, বচন, যুক্তি, সত্য এই সকলোবোৰ তৰ্ক বিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত। এই সকলোবোৰ তৰ্ক বিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্গত। তৰ্কবিদ্যা কলা বিজ্ঞান দুয়োটা বা উভয়ে। ইয়াৰ শুদ্ধটো হ'ব কলা আৰু বিজ্ঞান দুয়োটাই বা উভয়ে। তৰ্ক বিজ্ঞান বিষয়নিষ্ঠ, বস্তুনিষ্ঠ, আদৰ্শনিষ্ঠ বিজ্ঞান। তৰ্ক বিজ্ঞান হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান। তৰ্কবিদ্যা হৈছে সৌন্দৰ্য সম্পদ সত্যৰ বিজ্ঞান। তৰ্কবিদ্যা হৈছে সত্যৰ বিজ্ঞান। তৰ্ক বিজ্ঞানৰ সম্বন্ধ প্ৰত্যক্ষ অনুমান উপমানৰ লগত। কি হ'ব এইটো? অনুমানৰ লগত।
তৰ্কশাস্ত্ৰ হৈছে শুদ্ধ চিন্তাৰ উপযোগী অনুপযোগী উপযোগী। নেক্সট চাবা খালিদপুৰ পৰা তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান। তৰ্ক বিজ্ঞান আৰু কলা উভয়ে উত্তৰ দিব দিছে। তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান উক্তিটো সত্য নে? উক্তিটো হ'ল সত্য। লক্সৰ অৰ্থ ভাষাত প্ৰকাশিত চিন্তা কথাষাৰ সঁচা নে? কথাষাৰ হ'ব সঁচা। তৰ্ক বিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান নে? নহয়, বস্তুনিষ্ঠ বিজ্ঞান নহয়। তৰ্ক বিজ্ঞানৰ আদৰ্শ কি? সত্যৰ উপলব্ধি। তৰ্ক বিজ্ঞানৰ আদৰ্শ হৈছে কি? সত্যৰ উপলব্ধি। তৰ্ক বিজ্ঞান কলা আৰু বিজ্ঞান উভয়েই এই উক্তিটো সত্য নে সুধিছে। এই উক্তিটো কি হ'ব? সত্য হ'ব। পদৰ বাচ্যঠাই বস্তুৰ গুণ সংখ্যা বুজায়। অলক্ষণাত্মক পদৰ কেৱল বাচ্যতা আছে। বাচ্যতা বা লক্ষণাত্মক আছে, দুয়োটাই আছে। পদৰ লক্ষণাত্মক গুণক বুজায়। কিহক বুজায়? গুণক বুজায়। যি পদৰ কেৱল লক্ষণাৰ্থ থাকে তাক লক্ষণাত্মক বা অলক্ষণাত্মক পদ বোলা হয়। অলক্ষণাত্মক পদ বোলায়। পদৰ বাচ্যতা আৰু লক্ষণাৰ্থৰ পৰিৱৰ্তন একেমুখী বিপৰীতমুখী। কি হ'ব? এইটো বিপৰীতমুখী হ'ব। ছাত্ৰ ছাত্ৰীসকল, এইখিনি হ'ল তৰ্ক বিজ্ঞানৰ প্ৰথম খণ্ড দ্বিতীয় খণ্ডৰ পৰা আহিবলগীয়া অতি গুৰুত্বপূৰ্ণ তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন এনচাৰ। তোমালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।